মোৰ এটা সৌভাগ্য হৈছিল ৰাঙাপাৰা কলেজত এবাৰ হৈছিলে তাতেও মোক ডেলিগেট বুলি কৈছিলে আছিলে চাগে মোক তাতে আমন্ত্ৰণ জনাইছিলে তেতিয়া মই প্ৰথম কলেজ টিচাৰ এছ'চিয়েশ্যনৰ সভাত বা অধিৱেশনত উপস্থিত হোৱাৰ সুযোগ পাইছিলোঁ গতিকে তেতিয়া মই অধ্যক্ষ নাছিলোঁ মই ৰাজ্যসভাৰ সাংসদ হিচাপে আছিলোঁ কিন্তু এতিয়া অধ্যক্ষ হয় আজি ইয়াত আহিলোঁ অধ্যক্ষৰ কাৰণে বহুত দিগদাৰ 5 বছৰ মই অলপ বনবাসত থকাৰ নিচিনাই হৈ আছে মানে আগে বসে সবতে যাব পাৰোঁ ঘূৰিব পাৰোঁ কিন্তু এই 5 বছৰ কত যাম বুলি যাব নোৱাৰোঁ আমন্ত্ৰণ জনালে বহুতো চাবলগীয়া হয় প্ৰটকলৰ কথা কিবা কিবি মানে মই যিয়ে নহওক সংবিধানিক পদত থকাৰ কাৰণে মই অধ্যক্ষৰ যিটো পদ চেয়াৰ তাৰ সন্মানটো সদায় ৰাখিব লাগে এতিয়া সন্মানটো ৰাখিব লাগে বুলি কোৱাৰ লগে লগে সদায় আগে পিছে হকে নহকে চাই থাকিব লাগে যা এটা কথা ক'লেও বিতৰ্ক হয় আজিকালি কত মনে মনে যিকোনো কথা কৈ থাকিব নোৱাৰে কোনে যে কেতিয়া কি উঠায় সেইটোৱে বিপদ মানে সব ক্ষেত্ৰতে এতিয়া মাজে মাজে সেইটোৱে হৈ থাকে এতিয়া ইয়াত আহিলোঁ ক'ৰবাত সাংবাদিকে সুধিলে এতিয়া সাংবাদিক সুধিলে এনেকুৱা কৰি গ'লেও সেইটোও কয় একো নক'লে পলালে আৰু ক'লেও সেইটো কয় স্পীকাৰে সেই কথা ক'ব নালাগিছিল ক'লেও বিপদ নক'লেও বিপদ মানে চবতে ইমান জুলুম হৈ গ'ল মানে ক'বই নোৱাৰি আৰু তো যিয়ে নহওক মোক যেতিয়াই কৈছিলে মই কৈছোঁ এইকাৰণে এই ৰাতি ক'বা ডেলিগেটতে মাতি দিয়ে আৰু আমি আহিম বাকী মুকলি সভাবিলাকত বহুতো অতিথি থাকে তাতে প্ৰটকল মেইনটেইন কৰিবলগীয়া হয় আপোনালোকৰ লগত সম্পৰ্ক কিছুমান ব্যক্তিক মুখ্য অতিথি দিব লগা হয়তো তাত অধ্যক্ষই সাধাৰণ অতিথি হৈ পেলাই থাকিব নোৱাৰে বহুতে সেইটো কৰিলেও মই কায়দা কৰিবলৈ এভইড কৰোঁ তাৰ উপায়টো নাই নহ'লে ক'ব অধ্যক্ষই সেইবিলাকত কিয় যাব লাগে য'ত মানে তাত অধ্যক্ষৰ মানে মৰ্যাদাটো সৰু হৈ আছে এইটো কৰিব নাপায় অধ্যক্ষ নিজে যাব নালাগে এনেকুৱা ধৰণৰ কথাবিলাক চৰ্চা হয় সেইকাৰণে বহুততে মই কেতিয়াবা কায়দা কৰি যি দি থাকক মই মিটিঙৰ আগত যাওঁ নহ'লে পিছত এনেই যাওঁ আৰু লেট কৰি পালে কিন্তু মঞ্চত একেলগে নাথাকোঁ আমাৰতো অসমীয়া মানুহৰ তাৰ এইবিলাক কি কথা আছে প্ৰটকল হয় না নহয় আমাৰতো সেইবিলাক আমি নামানো অসমীয়া সমাজে কিন্তু বহা মানুহজনৰ দিগদাৰ হয় যিটো প্ৰটকলত থাকে আমাৰ সমাজতো এইটো নাই অধ্যক্ষ হ'লেও কি হ'ব আমাৰেই ল'ৰা আমাৰ লগতে আছিলে এই অধ্যক্ষ মাজনী ইমান ডাঙৰ হ'ল নেকি আজিকালি ইয়াত নাহে সেইটো কৰিব লাগে সেইটো হ'ল আমাৰ প্ৰব্লেম আমাৰ ৰাজ্যখনত আমাৰ সমাজ ব্যৱস্থাটো হ'ল পদৰ লগত কথা নহয়